নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 20 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিব দিব লৈছে। আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ। দেশ কঁপাব কংগ্ৰেছে, মোদী 3.0ৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছৰ। নীট পৰীক্ষাৰ বিতৰ্কক লৈ এইবাৰ ৰাজপথত নামিছে কংগ্ৰেছৰ নেতাকৰ্মীসকল। দেশ কঁপাব এইবাৰ কংগ্ৰেছে, মোদী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ। মোদী চৰকাৰৰ 3.0ৰ বিৰুদ্ধে প্ৰথমটো বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। নীট বিতৰ্কক লৈ চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে কংগ্ৰেছ। আজি নীটৰ পৰীক্ষাৰ্থীৰ সৈতে ৰাহুলৰ মত বিনিময়। 4:42 বজাত পৰীক্ষাৰ্থীৰে বাৰ্তালাপ কৰিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। কাইলৈৰ পৰা দেশজুৰি আন্দোলনৰ হুংকাৰ কংগ্ৰেছৰ। কাইলৈ দেশত হ'ব তীব্ৰ আন্দোলন। 24 জুনত NSUIয়ে ঘেৰাও কৰিব সংসদ ভৱন। আজি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহ ঘেৰাও কৰিছে কংগ্ৰেছৰ নেতাকৰ্মীয়ে। NTAক নিষিদ্ধ কৰাৰ দাবীত দিল্লীত NSUIৰ প্ৰতিবাদ। সদনতো কংগ্ৰেছে নীট কেলেংকাৰীক লৈ সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। কাইলৈ ৰাজস্থানত NSUIৰ কাৰ্যকৰ্তাৰে বিশাল প্ৰতিবাদী সমদল উলিয়াব ৰাহুল গান্ধীয়ে। মোদী চৰকাৰৰ 3.0ৰ বিৰুদ্ধে প্ৰথমটো বৃহৎ কাৰ্যসূচী কংগ্ৰেছৰ দেশত। নীট বিতৰ্কক লৈ চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে কংগ্ৰেছ দল। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ভাল খবৰ। দেশৰ কোটি কোটি জনতালৈ বিনামূলীয়া চৰকাৰী ঘৰ। কেনেকৈ আবেদন কৰিব আপুনি বিনামূলীয়া চৰকাৰৰ ঘৰৰ বাবে? কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বৃহৎ আঁচনি। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক ঘৰ। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই বিশেষ আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব টকা ঘৰৰ। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন কৰা হৈছে বৃহৎ ধন। নতুন ঘৰত থাকিব সকলো ধৰণৰ সুবিধা। জনতালৈ বিশেষ সুবিধা এইবাৰ। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱাও। লগতে দিয়া হ'ব LPG কানেকশ্যনৰ সুবিধাও। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব এই ঘৰ। গ্ৰামাঞ্চলৰ লগতে চহৰ অঞ্চলৰ লোকেও পাব চৰকাৰী গৃহ। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ। দিবলৈ আন এটা ব্ৰেকিং নিউজ। UGC নীট পৰীক্ষা বাতিল কৰা হৈছে। UGC নীট পৰীক্ষা বাতিল। ইয়াৰ পৰিৱৰ্তে অনুষ্ঠিত হ'ব নতুন পৰীক্ষা অনুষ্ঠিত হ'ব। UGC নীট পৰীক্ষাক লৈ নেশ্যনেল চাইবাৰ ক্ৰাইমৰ পৰা লাভ কৰিছিল কেতবোৰ তথ্য। ইয়াৰ পিছতেই ভাৰত চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত। সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে CBIক। নেশ্যনেল টেষ্টিং এজেন্সিয়ে অনুষ্ঠিত কৰিছিল এই পৰীক্ষা আৰু বাতিল কৰা হৈছে এই পৰীক্ষা। UGC নীট পৰীক্ষা বাতিল কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰিব ভাৰতৰ শিক্ষা বিভাগে। দিবলৈ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপি নেতাক চোঁচৰাই নিলে আৰক্ষীয়ে। ৰাজপথৰ পৰা কেইবাজনো বিজেপি নেতাক চোঁচৰাই নিলে আৰক্ষীয়ে। শ বিজেপি নেতাক আটক কৰিলে আৰক্ষীয়ে। প্ৰতিবাদ কৰিবলৈ গৈ আটক হ'ল বিজেপিৰ নেতা। প্ৰতিবাদস্থলীৰ পৰাই বাছ ভৰ্তি কৰি আটক কৰি নিয়ে আৰক্ষীয়ে নেতাসকলক। কৰ্ণাটকত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল বিজেপিয়ে। পেট্ৰলৰ দাম বৃদ্ধিৰ বাবে সাব্যস্ত কৰিছিল এই প্ৰতিবাদ। তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে লোককেইজনক। প্ৰতিবাদী সমদল উলিওৱা লোকক বিজেপি নেতাক আটক। কৰ্ণাটকত 103 টকালৈ বৃদ্ধি পেট্ৰলৰ দাম। ৰাজপথৰ পৰা কেইবাজনো বিজেপিৰ নেতাক গ্ৰেপ্তাৰ কৰিছে কৰ্ণাটক আৰক্ষীয়ে। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ তথা এটা ভাল খবৰ। প্ৰত্যেক মাহৰ 11 তাৰিখে একাউণ্টত সোমাব ধন। চৰকাৰে দিব এই বিশেষ ধন। ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰত্যেক মাহৰ 11 তাৰিখে সোমাব চৰকাৰী ধন। অসমৰ লাখ লাখ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ তথা এটা ভাল খবৰ। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিক লৈ ৰাজ্যিক কেবিনেটৰ স্বীকৃতি। প্ৰতিমাহে একাদশ শ্ৰেণীত নামভৰ্তি কৰাৰ পিছতে লাভ কৰিব 1000কৈ টকা। ডিগ্ৰীত নামভৰ্তি কৰাৰ লগে লগে 1250 টকাকৈ ছাত্ৰীসকলক দিয়া হ'ব। স্নাতকোত্তৰ MAত নামভৰ্তি কৰাৰ লগে লগে লাভ কৰিব 2500কৈ টকা। প্ৰত্যেক মাহৰ 11 তাৰিখে ছাত্ৰীয়ে পাব এই ধন চৰকাৰৰ ফালৰ পৰা। জুলাই 1 তাৰিখৰ পৰা বিতৰণ কৰা হ'ব এই আঁচনিৰ বাবে প্ৰপত্ৰ। 11 অক্টোবৰৰ পৰা লাভ কৰিব
আঁচনিৰ ধন চৰকাৰৰ ফালৰ পৰা এই বিশেষ আঁচনি নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীলৈ ধন আগবঢ়াব ৰাজ্য চৰকাৰে হায়াৰ ছেকেণ্ডেৰীত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীলৈও ধনৰ টোপোলা ৰাজ্য চৰকাৰৰ স্কুটিৰ সলনি ছাত্ৰীয়ে ল'ব পাৰিব ধন ৰাজ্য চৰকাৰৰ ফালৰ পৰা বেচৰকাৰী শিক্ষা অনুষ্ঠানত পঢ়া ছাত্ৰীয়েও লাভ নকৰে এই ধন মন্ত্ৰী বিধায়কৰ কন্যায়ো লাভ নকৰে এই আঁচনিৰ বাবে ধন সংবাদমেলযোগে মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো পৰৱৰ্তী খবৰ স্মাৰ্ট পৰ্টেলত নামভৰ্তিক লৈ ব্যাপক খেলিমেলি শিক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ স্মাৰ্ট পৰ্টেলত ব্যাপক খেলিমেলি দেখা পোৱা গৈছে স্মাৰ্ট পৰ্টেলৰ জৰিয়তে নামভৰ্তি কৰিবলৈ অসমৰ্থ শিক্ষাৰ্থীসকল দিন গণনাৰ পাছতো মাজ নিশালৈকে নাহিল নামভৰ্তিৰ মেৰিট লিষ্ট আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ স্নাতক প্ৰথম মেৰিট লিষ্ট প্ৰকাশৰ দিন উচ্চ শিক্ষা অঞ্চলকে প্ৰকাশ কৰিব পৰা নাই মেধাৰ তালিকা স্মাৰ্ট পৰ্টেলৰ জৰিয়তে স্নাতক শাখাৰ নামভৰ্তিৰ ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে নামভৰ্তিৰ পূৰ্বে মাজ নিশালৈ তালিকা প্ৰকাশ নোপোৱাত শিক্ষাৰ্থীৰ মাজত হাহাকাৰ একাংশ কলেজে নিজা ৱেবছাইটত প্ৰকাশ কৰিছে মেৰিট লিষ্ট বহু মহাবিদ্যালয়ত আজি নামভৰ্তি প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাক লৈও অনিশ্চয়তা আৰু একেলৈ এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত হাহাকাৰ দেখা পোৱা গৈছে দিবলৈছো এটা মৰ্মান্তিক খবৰ পবিত্ৰ মক্কাৰ পৰা আহিছে এটাৰ পিছত আন এটা দুখবৰ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে মক্কাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে 51 ডিগ্ৰী পৰ্যন্ত হৈছেগৈ তাপমাত্ৰা পবিত্ৰ মক্কা ভূমিত হজযাত্ৰীৰ ভিৰৰ মাজতে মূৰ্ছা গৈছে কেইবাজনো লোক নিহতৰ সংখ্যা বৃদ্ধি পায়েই আছে সমগ্ৰ বিশ্বৰ প্ৰায় 1.8 মিলিয়ন লোকৰ আগমন হৈছে মক্কালৈ গৰমৰ বাবে প্ৰাণ হেৰুৱাইছে 900 জন হজযাত্ৰীয়ে 900 জনৰো অধিক হজযাত্ৰী মৃত্যু হিষ্ট্ৰকত আক্ৰান্ত হৈ চিকিৎসাধীন 2000ৰো অধিক হজযাত্ৰী নিহতৰ অধিকাংশই ইজিপ্ত জৰ্ডান ইণ্ডোনেছিয়া ইৰাণ আৰু চেংগালৰ ইজিপ্তৰ 323 জন হজযাত্ৰী নিহত হৈছে বুলি খবৰ আহি পৰিছে এই পৰ্যন্ত অসমৰো কেইবাগৰাকী হজযাত্ৰীৰ মৃত্যু হৈছে পবিত্ৰ মক্কাভূমিত গৰমৰ বাবে নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে মৃতদেহসমূহ পৰিয়ালক গতাই দিয়াৰ বাবে যোগাযোগ কৰিছে সৌদি চৰকাৰে দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ বতৰক লৈ পুনৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে সাৱধান নামনি মধ্য অসম আৰু বৰাকত বানৰ প্ৰলয়নকাৰী ৰূপ ৰেড জোন ঘোষণা কৰা হৈছে ৰেড জোনত ব্ৰহ্মপুত্ৰ মানহ বেকী আৰু সোণকোহ নদী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পুনৰ সতৰ্কবাণী নামনি মধ্য অসম আৰু বৰাকত বানৰ প্ৰলয়নকাৰী ৰূপ বিপদসীমাৰ ওপৰেৰে গৈছে কেইবাখনো নদী ধুবুৰী আৰু গোৱালপাৰাত ৰেড জোন ঘোষণা কৰা হৈছে বিপদসীমাৰে 100 মিলিমিটাৰ ওপৰেৰে বৈছে সোণকোহ নদী ধুবুৰী ব্ৰহ্মপুত্ৰ মানহ বেকী ৰেড জোনত আছে হিলছৰ বৰাক কামৰূপ কপিলী গোলাঘাটৰ দনশিৰি তেজপুৰৰ ব্ৰহ্মপুত্ৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পৰা আৰম্ভ কৰি বিপদসীমাৰ ওপৰেৰে অসমৰ 20খনকৈ নদী চম্পাৱতী নৈৰ বানে বুঢ়াইছে গোৱালপাৰাৰ বিদৰ্ণ অঞ্চল ৰাজ্যজুৰি বানত আক্ৰান্ত 1.5 লাখতকৈও অধিক লোক নলবাৰীত 5খনকৈ গাঁও পানীৰ কবলত দিবলৈছো আন এটা ব্ৰেকিং নিউজ ভয়ংকৰ বান পৰিস্থিতি বিদ্যালয় বন্ধৰ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা বিদ্যালয় বন্ধৰ জৰুৰী নিৰ্দেশনা ভয়ংকৰ বান পৰিস্থিতিৰ পাছতে জৰুৰী নিৰ্দেশনা জাৰি অপৰিৱৰ্তিত বান পৰিস্থিতিক লৈ বিদ্যালয় বন্ধ ঘোষণা প্ৰশাসনৰ দুদিনলৈ সকলো বিদ্যালয় বন্ধৰ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে 22 জুনলৈকে সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনে কৰিমগঞ্জৰ অধিকাংশই বিদ্যালয় এতিয়া পানীৰ তলত এসপ্তাহ ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ পাছতে কৰিমগঞ্জত ভয়ংকৰ বান পৰিস্থিতি শিক্ষাৰ্থীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ বন্ধৰ নিৰ্দেশনা কৰিমগঞ্জৰ ব্যক্তিগত খণ্ডৰো সকলো বিদ্যালয় বন্ধ থাকিব 22 জুন পৰ্যন্ত ভয়ংকৰ বান পৰিস্থিতিৰ পাছতে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে অপৰিৱৰ্তিত বান পৰিস্থিতিক লৈ বিদ্যালয় বন্ধ ঘোষণা কৰিমগঞ্জ প্ৰশাসনৰ দুদিনলৈ সকলো বিদ্যালয় বন্ধৰ জৰুৰী নিৰ্দেশনা জাৰি 22 জুনলৈকে সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে কৰিমগঞ্জৰ অধিকাংশই বিদ্যালয় এতিয়া পানীৰ তলত এসপ্তাহ ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ পাছতে কৰিমগঞ্জত ভয়ংকৰ বান পৰিস্থিতি শিক্ষাৰ্থীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ বন্ধৰ নিৰ্দেশনা জাৰি কৰিমগঞ্জৰ ব্যক্তিগত খণ্ডৰো সকলো বিদ্যালয় বন্ধ থাকিব 22 জুন পৰ্যন্ত